ইয়াৰ পিছতেই আমি মঞ্চলৈ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ব্যক্তি আপোনালোক সকলোৰে পৰিচিত শ্ৰীযুত দিগন্ত শইকীয়া দাদা, তেখেতলোকৰ আহি উপস্থিত হোৱা ৰক্ত সংৰক্ষণ কেন্দ্ৰ অৰ্থাৎ ব্লাড বেংকৰ বিষয়ববীয়াসকল আমাৰ মাজত আছে। তেখেতসকলকো আমি ৰামকৃষ্ণ মিছনৰ নমস্কাৰ, মোৰ নাম পিঞ্চাৰ ৰাণাবাৰ শুভাম কৰতি কল্যাণ সন্নো মিত্র সংবরুণা সম্ভবৎ সন্নো ইন্দ্র বৃহস্পতি সত্তম্বরস্বামী তন্মামরতো তদবত্তারমবতো অরতু মা তমসো মা জ্যোতির্গময় নিত্যোর্মা অমৃতঙ্গময় আবিরাবির্মহেধি রুদ্রাজত্বে দক্ষিণামুখম তেন মাং পাহি নিত্যম। जय श्रीमंत शंकर देव, माधव देव, दामोदर देव महापुरुष की जय। অন্যথা কেতিয়াও আমি ৰক্ত দান নকৰোঁ বা প্ৰদান নকৰোঁ। যিমান পৰিমাণৰ ৰক্ত বা তেজ আমাৰ ৰক্ত সংৰক্ষণ কেন্দ্ৰ আছে কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপুনি এটা সুবিধা সৃষ্টি কৰিব পাৰিব আৰু তেওঁলোকক সুবিধা দিব পাৰিব। গতিকে আশা কৰিছোঁ আজি এই অনুষ্ঠানত আৰু নিশ্চয় ভৱিষ্যতৰ আৰু বক্তব্য ৰাখিব বক্তাসকলে। মই এটা মাত্ৰ আপোনালোকক অনুৰোধ, আজি ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই ডিগবৈস্থিত ৰামকৃষ্ণ মিছনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। বৰ্তমানলৈকে 38জন স্বেচ্ছাসেৱকে ইতিমধ্যে ৰক্ত প্ৰদান কৰিছে। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ মানৱ বিৰোধী কাৰ্যকলাপৰ লগতে স্বেচ্ছামূলক ৰক্তদান শিবিৰো অনুষ্ঠিত কৰি আহিছে। ইয়াৰ জৰিয়তে আমাৰ ৰক্তৰ ভাণ্ডাৰসমূহত মজুত থকা ৰক্তৰ পৰিমাণ যাতে বৃদ্ধি হয়, ৰক্তৰ অভাৱত যাতে কোনো ৰোগীৰ মৃত্যু নহয়, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কোনো ৰোগীৰ ৰক্তক্ষৰণ হৈ যাতে মৃত্যু নহয়, তাৰ বাবে এই এনেকুৱা ধৰণৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰসমূহ অনুষ্ঠিত কৰি অহা হৈছে। আৰু তাৰ অংশস্বৰূপে আজি আমি ডিগবৈতো এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ।